আজি অনুষ্ঠিত হল আসুৰ কাৰ্যনিৰ্বাহক সভা। জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় প্ৰদান, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি সাংগঠনিক দিশক লৈ আলোচনা। ৬ নম্বৰ দফাৰ কাৰ্যকৰীকৰণ সন্দৰ্ভতো কাৰ্যনিৰ্বাহকত আলোচনা। শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দাবী আছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দিব লাগিব আৰু অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই আমি দাবী কৰি আছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। ইতিমধ্যে SITয়ে চাৰ্জশ্বিট জমা কৰিলে, চাৰ্জশ্বিট ইতিমধ্যে SITয়ে দাখিল কৰিলে আৰু চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যাৰ কথাটো স্পষ্টভাৱে তাত উল্লেখ কৰিছে। গতিকে এতিয়া ন্যায় প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে, গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি দিবই লাগিব, মানে হত্যাকাৰীয়ে শাস্তি পাব লাগিব। দুটা বিষয়, এটা হ'ল অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ লগত কথা বতৰা পাতি এখন বিশেষ আদালত গঠনৰ ব্যৱস্থা কৰিব লাগে, যাতে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়, খৰতকীয়া হয়। দুই, যিহেতু অভিযুক্তসকলে অসমৰ বাহিৰৰ পৰা অধিবক্তা আনিও আইনগত যুঁজত অৱতীৰ্ণ হ'ব বিচাৰিছে, গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰে এজন জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰে পাব্লিক প্ৰচিকিউটৰ এটা দল গঠন কৰিব লাগে, যাতে এই ন্যায় যুদ্ধত হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি পায়। 25 বৰ্ষটোত আধৰুৱা হৈ থকা পৰিকল্পনাসমূহ কি ধৰণে পূৰ কৰিব পৰা যায় আৰু সদৌ অসম ছাত্ৰ সন্থাই দশক জুৰি যিসমূহ জাতীয় বিষয়ক লৈ সংগ্ৰাম অব্যাহত ৰাখিছোঁ, সেই বিষয়সমূহৰ সংগ্ৰাম কি ধৰণে ত্বৰান্বিত কৰিব পৰা যায়, এই গোটেইবোৰ বিষয়ে আজি খৰচি মাৰি ইয়াত আলোচনা কৰা হৈছে। কেতবোৰ সাংগঠনিক গোপন বিষয়েও আলোচনা কৰা হৈছে, যিবোৰ অৱধাৰিতভাৱে আমি ৰাজহুৱাভাৱে প্ৰকাশ কৰিব পৰা নাযাব। এই গোটেই কথাখিনি আলোচনা কৰিবলৈ অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ পৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকল আহি আজি সমবেত হৈছেহি। মূলতঃ এই গোটেই বছৰটোৰ সংগঠনটোৰ পৰিচালনাৰ পৰিকল্পনাৰ ৰূপৰেখা অংকন কৰিবৰ কাৰণে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছে। এই বছৰটোত আমি আপোনালোকে দেখিছে যে যোৱা বছৰৰ পৰাই ছাত্ৰ সন্থাই কেতবোৰ বিশেষ পদক্ষেপ হাতত লৈছোঁ, যেনেকৈ UPSCৰ প্ৰশিক্ষণৰ কাৰণে আমি অসমৰ পৰা এটা দল প্ৰেৰণ কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কিতাপ প্ৰকাশক লৈ ছাত্ৰ সন্থাই এটা নতুন আন্দোলন আৰম্ভ কৰিছোঁ। ছাত্ৰ সন্থাৰ নিজা প্ৰকাশনত আমি ব্যাপক সংখ্যক কিতাপ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছোঁ। অসমৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ, পুৰোধা ব্যক্তিৰ জীৱনী গৱেষণাধৰ্মীভাৱে আমি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছোঁ। এই ইতিবাচক বিষয়সমূহতে আজি মূলতঃ আলোচনা কৰা হৈছে আৰু ইতিবাচক ধৰণেৰে গোটেই আলোচনাখন আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰা হৈছে। 6 নং দফাৰ ৰূপায়ণৰ বিষয়টো আছিল আৰু ইতিমধ্যে কেইবালানিও আলোচনা হৈছে। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত আপোনালোক সকলোৱে জ্ঞাত যে কিছু ঘোষণা বাজেটত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। মূলতঃ আমাৰ ৰাজনৈতিক ভূমি অধিকাৰ সংৰক্ষণে এই গোটেই বিষয়বিলাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আওতাত পৰা বিষয়ৰ অধীনত আছে। এই বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰ্যায়ত আমাৰ এখন আলোচনা যাতে অনুষ্ঠিত হয়, এই ক্ষেত্ৰত আমি চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকক অতি সোনকালে যাতে এই আলোচনাৰ জৰিয়তে খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ গোটেই বিষয়টো শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, সেই সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা হৈছে।